আজি বেংগলোৰ মাৰাথালীত অসম ছ'চাইটি অফ বেংগলোৰে বিহু পাতিছে সেইকাৰণে বলক এবাৰ চাই আহোঁ ধুনীয়াকৈ আৰু ৰাইজ মই গৈ পেলাই ভাবাই নাছিলোঁ কি মই দ্য আমেজিং আচুৰ্য দা দ্য মষ্ট বিউটিফুল দীপলিনা বা দ্য মষ্ট হাম্বল নীল আকাশ দা দ্য মষ্ট এনাৰ্জেটিক প্ৰবীণ দা দ্য কিউটেষ্ট অফ অল বৰ্ণালী বা এণ্ড দ্য মষ্ট ৰেছপেক্টেড খগেন ছাৰক লগ পাম বুলি ভাবাই নাছিলোঁ। নমস্কাৰ সকলোকে, মই হ'লো অসমৰ ল'ৰাৰিকি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। আজি হৈছে আমাৰ বেংগলোৰ বিহুৰ দিন আৰু আপোনালোকে ভাবিব পাৰে আমাৰ ইমান আগতে বিহু লাগিলেই নে? মানে কেছটো হৈছে কি আমাৰ অসম ছ'চাইটি অফ বেংগলোৰে 25 বৰ্ষ অতিক্ৰম কৰিছে আৰু আপোনালোকেতো জানেই বেংগলোৰত বিহুৰ বন্ধ নিদিয়ে, সেইকাৰণে চিলভাৰ জুবলিৰ লগতে বিহু একেলগে পাতি দিয়া হ'ল। আৰু যোনে মোৰ ইনষ্টাগ্ৰাম ষ্টৰী চাইছিলে তেওঁলোকে জানেই মোৰ তাত এটা VIP পাছ আছিলে, সেইকাৰণে সেই পাছটো এওঁক দি দিলোঁ আজিৰ কাৰণে। আৰু সোমাই গৈ মোৰ প্ৰিয় অডিয়েঞ্চখিনিক লগ পালোঁ। চবকে ভিডিঅ'ত ল'ব পৰা নাই বাৰু, কিন্তু আপোনালোকে এনেকেই মোক মৰমবোৰ দি থাকিব। এতিয়া আমি আগবাঢ়ি পেলাই আমাৰ চিটিং এৰিয়া পালোহি। এতিয়া ৰ'ব এটা আপোনালোকক যাদু দেখাই আছোঁ। যশস্বী ভূঞাই মোৰ নামটো মাতিব এতিয়া। চ' 3, 2, 1 নাই মানে কেছটো কি হৈছিলে, আমাৰ অসম ছ'চাইটি অফ বেংগলোৰৰ পৰা এটা ৰিলৰ কণ্টেষ্ট পাতিছিলে, তাতে মই ছেকেণ্ড উইনাৰ আছিলোঁ, সেইকাৰণে মোৰ নামটো লোৱা হৈছিলে। এতিয়া চাওঁতে আমাৰ ছ'চাইটিৰ ৰংঘৰ দল উপস্থিত হ'লহি আৰু এওঁলোকে বিহু মাৰি পুৰা ষ্টেজ ফালি দিছে আৰু তাৰপিছত আমাৰ আমন্ত্ৰিত 6জন আৰ্টিষ্ট লাহে লাহেকৈ ষ্টেজত উঠিবলৈ ধৰিলে। ৰাইজ যেতিয়া 6জনে একেলগে মিলি পেলাই মায়াবিনী গাইছিল তেতিয়া চবৰে গুজবাম্পছ উঠি গৈছিলে। এতিয়া বৰ্ণালী বাৰ গানেৰে আমাৰ মেইন প্ৰগ্ৰেমটো আৰম্ভ হ'ল আৰু বাৰ গান শুনি পেলাই অডিয়েঞ্চক ক্ৰেজ দেখিছে নাই, পুৰা উৎপাত আৰু মানে। আৰু ময়ো লাহেকে কঁকালটো ভাঙি দিলোঁ আৰু কি ক'ব আৰু, বিহুৰ মাত শুনিলে ৰ'বই নোৱাৰা হৈ যাওঁ। তাৰপিছত পাল আহিল আমাৰ প্ৰবীণ দাৰ, পুৰা ষ্টেজ কপাই দিছে কিন্তু। তাৰপিছত আহিল আমাৰ দীপলিনা বা। কাশ মই আপোনালোকক পুৰা গানটো শুনাব পাৰিলোঁ হয়, কিন্তু কপিৰাইট আহি যায় বুলি ভয় লাগে, সেইটোৱেই। এইবাৰ মই নিজে গৈ পেলাই ষ্টেজৰ ওচৰ চাপিলোহি, কাৰণ এইবাৰৰ পাৰফৰ্মেঞ্চটো আছিলে নীল আকাশ দাৰ। And it was a really amazing performance. আৰু তাৰপিছত মই লাহেকে অপৰচুনিটি এটা পালোঁ আচুৰ্য দাক লগ কৰিবলৈ। সঁচাকৈ কৈছোঁ বহুত ভাল মানুহ তেওঁ আৰু মোৰ লগত বহুত ভালকে কথা পাতিলে। আৰু তাৰপিছত মই লগ কৰিলোঁ প্ৰবীণ দাক, এণ্ড সঁচাকৈ হি ৱাজ লাইক এ এল্ডাৰ ব্ৰাদাৰ টু মি। আৰু তাৰপিছত মই গ'লোঁ খগেন ছাৰ তাত আৰু তেওঁৰ লগত কথা পাতিও বহুত ভাল লাগিলে। এণ্ড ফাইনেলি দীপলিনা বাৰ লগত লগ পাব পালোঁ, বাট মোৰ লাকটো অলপমান বেয়া আছিলে কাৰণ তেওঁ যাবলৈ ওলাইছিলে সেইটো টাইমত, সেইকাৰণে বেছি টাইম দিব নোৱাৰিলে। বাট মই ফটো এখন কিন্তু উঠিলোঁ দেই, সেইটোতেই সুখী হৈ গ'লোঁ মই। তাৰপিছত ষ্টেজত আহিলে আমাৰ আচুৰ্য দা আৰু তাৰপিছত খগেন ছাৰেও পাৰফৰ্ম কৰিলে আৰু ফাইনেলি নীল আকাশ দাৰ লগতো লগ কৰিলোঁ। আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল, সেইকাৰণে আজিলৈ আহিছোঁ। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।